অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি সাংসদ লোকসভাৰ বিৰোধী দলৰ উপদলপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে আজি জল জীৱন মিছনৰ নামত অসম চৰকাৰে কৰা অবাধ দুৰ্নীতি আজি আপোনালোকে বহু জায়গাত দেখা পাইছে। নল আছে পানী নাই, মানে পানী যোগান আঁচনিৰ নামত অসম চৰকাৰে যিমান ঢোল পিটাই উন্নয়নৰ নামত যিমান ঢোল পিটাই আছে, আজি মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ বিভাগৰ যি দুৰ্নীতি, যি অনিয়ম, যি ভ্ৰষ্টাচাৰ চলি আছে, তাৰে পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটি এটি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আমি ইয়াৰ দ্বাৰা অসম চৰকাৰক আমি সকীয়াব বিচাৰিছোঁ যে জল জীৱন মিছনৰ নামত তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা যি ব্যয় কৰিছে, সেই কামখিনি ৰাইজে সুচাৰুৰূপে পানী বা জল জীৱন মিছনৰ দ্বাৰা যিসমূহ উপকাৰ ৰাইজে পাবলগীয়া, সেই উপকাৰসমূহ ৰাইজে আজিৰ তাৰিখলৈকেও পাবলৈ সক্ষম হোৱা নাই। গতিকে জয়ন্ত মল্ল ডাঙৰীয়াৰ বিভাগক আমি মুৰ্দাবাদ জনাইছোঁ, গৰিহণা জনাইছোঁ। অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গৰিহণা জনাইছোঁ যে উন্নয়নৰ নামত ঢোল পিটা চৰকাৰখনে ৰাইজৰ, মানে সাধাৰণ ৰাইজৰ যিসমূহ আঁচনিৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ দ্বাৰা ৰাইজে উপকৃত হ'ব, সেইসমূহ আঁচনিৰ পৰা চৰকাৰে উপকাৰ পাবলগীয়াটো দূৰৰ কথা, তাৰে পৰা মানে ৰাইজ হাজাৰ কিলোমিটাৰ দূৰত অৱস্থান কৰিব লগা হৈ আছে। গতিকে আজিৰ আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগ, মানে আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধিক্কাৰ জনাইছোঁ। অনতিবিলম্বে তেখেতে যিসমূহ টকা এই আঁচনিৰ নামত ব্যয় কৰিছে, সেই আঁচনিৰ টকা, সেই ব্যয় কৰা ধনৰ মানে মূল্যাংকন যাতে ৰাইজে ভোগ কৰিবলৈ পায়, আমি তাৰ আহ্বান জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি সাংসদ লোকসভাৰ বিৰোধী দলৰ উপদলপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে আজি জল জীৱন মিছনৰ নামত অসম চৰকাৰে কৰা অবাধ দুৰ্নীতি আজি আপোনালোকে বহু জায়গাত দেখা পাইছে। নল আছে পানী নাই, মানে পানী যোগান আঁচনিৰ নামত অসম চৰকাৰে যিমান ঢোল পিটাই উন্নয়নৰ নামত যিমান ঢোল পিটাই আছে, আজি মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ বিভাগৰ যি দুৰ্নীতি, যি অনিয়ম, যি ভ্ৰষ্টাচাৰ চলি আছে, তাৰে পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটি এটি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আমি ইয়াৰ দ্বাৰা অসম চৰকাৰক আমি সকীয়াব বিচাৰিছোঁ যে জল জীৱন মিছনৰ নামত তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা যি ব্যয় কৰিছে, সেই কামখিনি ৰাইজে সুচাৰুৰূপে পানী বা জল জীৱন মিছনৰ দ্বাৰা যিসমূহ উপকাৰ ৰাইজে পাবলগীয়া, সেই উপকাৰসমূহ ৰাইজে আজিৰ তাৰিখলৈকেও পাবলৈ সক্ষম হোৱা নাই। গতিকে জয়ন্ত মল্ল ডাঙৰীয়াৰ বিভাগক আমি মুৰ্দাবাদ জনাইছোঁ, গৰিহণা জনাইছোঁ। অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গৰিহণা জনাইছোঁ যে উন্নয়নৰ নামত ঢোল পিটা চৰকাৰখনে ৰাইজৰ, মানে সাধাৰণ ৰাইজৰ যিসমূহ আঁচনিৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ দ্বাৰা ৰাইজে উপকৃত হ'ব, সেইসমূহ আঁচনিৰ পৰা চৰকাৰে উপকাৰ পাবলগীয়াটো দূৰৰ কথা, তাৰে পৰা মানে ৰাইজ হাজাৰ কিলোমিটাৰ দূৰত অৱস্থান কৰিব লগা হৈ আছে। গতিকে আজিৰ আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগ, মানে আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধিক্কাৰ জনাইছোঁ। অনতিবিলম্বে তেখেতে যিসমূহ টকা এই আঁচনিৰ নামত ব্যয় কৰিছে, সেই আঁচনিৰ টকা, সেই ব্যয় কৰা ধনৰ মানে মূল্যাংকন যাতে ৰাইজে ভোগ কৰিবলৈ পায়, আমি তাৰ আহ্বান জনাইছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।